সত্ৰত আমি বিগত সময়ত যি বস্তুটো দেখা পাই আহিছিলোঁ যে অসমৰ বিভিন্ন সত্ৰত মাটিবোৰ যিধৰণে বেদখল কৰা হৈছে সেই ধৰণে শেহতীয়াকৈ আমি লখিমপুৰ এখন সত্ৰাধিকাৰ গৰাকী পলাই যাবলগীয়া হৈছে বুলি আমি বাতৰি পাইছোঁ। লখিমপুৰৰ গুমুঠা সৰু সত্ৰ, তাত 200 গৰাকী বাংলাদেশীয়ে আহি সত্ৰাধিকাৰৰ ঘৰত আক্ৰমণ কৰিছিলে। সত্ৰাধিকাৰ পলাই যাবলগীয়া হৈছে। আমাৰ মাজত আজি এগৰাকী সত্ৰাধিকাৰ আছে, আমি কথাটো পাতিছোঁ। পাতি তেখেতে কৈছে এই কথাবোৰ সত্ৰখিনি যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, যিকোনো ধৰণৰ আততায়ী কবলৰ পৰা যদি আমি সত্ৰসমূহ ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমীয়া বুলি আৰু কি বেলেগ পৰিচয় আমাৰ থাকিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে কৈছোঁ, সত্ৰসমূহৰ সুৰক্ষা প্ৰদান কি ধৰণে কৰিব, সত্ৰসমূহৰ ভূমিসমূহ কি ধৰণে ৰক্ষা কৰিব, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। শেহতীয়াকৈ ৰামপুৰ সত্ৰ, যি বৰদোৱা থানত ৰামপুৰ সত্ৰত মহাপুৰুষ শংকৰ গুৰুজনাই অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলী সংস্কৃতৰ ঠাইত এটি মাদ্ৰাছা বনাই দিলে। গতিকে য'ত মহেন্দ্ৰ কন্দলী সংস্কৃত আছিলে আৰু য'ত আমি য'ৰ পৰা অধ্যয়ন কৰা গুৰুজনক আমি আমাৰ পৰম গুৰু বুলি কৈছোঁ, সেই গুৰুজনা অধ্যয়ন কৰা ঠাইত যদি মাদ্ৰাছা হয়, এই কথাবোৰ কোনফালে গতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বিষয়টো বিবেচনা কৰিব লাগে। আমি কোৱা নাই যে তেওঁলোকে এইবোৰ কিবা কৰিব, কিন্তু কথাটো হ'ল এই কথাবোৰ আমাৰ সমাজৰ কাৰণে, মানুহৰ কাৰণে, কাৰণ ই মানুহৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে, সন্দিহান কৰে মানুহবিলাকক। অপ্ৰীতিকৰ ঘটনাবোৰ যাতে নহয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইখিনি কৰিবলৈ আহ্বান কৰিছোঁ। সত্ৰত আমি বিগত সময়ত যি বস্তুটো দেখা পাই আহিছিলোঁ যে অসমৰ বিভিন্ন সত্ৰত মাটিবোৰ যিধৰণে বেদখল কৰা হৈছে, সেই ধৰণে শেহতীয়াকৈ আমি লখিমপুৰ এখন সত্ৰাধিকাৰ গৰাকী পলাই যাবলগীয়া হৈছে বুলি আমি বাতৰি পাইছোঁ। লখিমপুৰৰ গুমুঠা সৰু সত্ৰ, তাত 200 গৰাকী বাংলাদেশীয়ে আহি সত্ৰাধিকাৰৰ ঘৰত আক্ৰমণ কৰিছিলে। সত্ৰাধিকাৰ পলাই যাবলগীয়া হৈছে। আমাৰ মাজত আজি এগৰাকী সত্ৰাধিকাৰ আছে, আমি কথাটো পাতিছোঁ। পাতি তেখেতে কৈছে এই কথাবোৰ সত্ৰখিনি যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, যিকোনো ধৰণৰ আততায়ী কবলৰ পৰা যদি আমি সত্ৰসমূহ ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমীয়া বুলি আৰু কি বেলেগ পৰিচয় আমাৰ থাকিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে কৈছোঁ, সত্ৰসমূহৰ সুৰক্ষা প্ৰদান কি ধৰণে কৰিব, সত্ৰসমূহৰ ভূমিসমূহ কি ধৰণে ৰক্ষা কৰিব, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। শেহতীয়াকৈ ৰামপুৰ সত্ৰ, যি বৰদোৱা থানত ৰামপুৰ সত্ৰত মহাপুৰুষ শংকৰ গুৰুজনাই অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলী সংস্কৃতৰ ঠাইত এটি মাদ্ৰাছা বনাই দিলে। গতিকে য'ত মহেন্দ্ৰ কন্দলী সংস্কৃত আছিলে আৰু য'ত আমি য'ৰ পৰা অধ্যয়ন কৰা গুৰুজনক আমি আমাৰ পৰম গুৰু বুলি কৈছোঁ, সেই গুৰুজনা অধ্যয়ন কৰা ঠাইত যদি মাদ্ৰাছা হয়, এই কথাবোৰ কোনফালে গতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বিষয়টো বিবেচনা কৰিব লাগে। আমি কোৱা নাই যে তেওঁলোকে এইবোৰ কিবা কৰিব, কিন্তু কথাটো হ'ল এই কথাবোৰ আমাৰ সমাজৰ কাৰণে, মানুহৰ কাৰণে, কাৰণ ই মানুহৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে, সন্দিহান কৰে মানুহবিলাকক। অপ্ৰীতিকৰ ঘটনাবোৰ যাতে নহয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইখিনি কৰিবলৈ আহ্বান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।